আজি মই যেটো ভিডিও টিউটোৰিয়েল আহিছো এটো হৈছে ৰোড আজি কেলি পাও জুবিনদা সো বহুত আগৰ ৰিকুৱেষ্ট এটা কৰি আছো যে গিটাৰ লিড এটা আছে এটো আৰু প্ৰথমতে এটা সেটআপ পিছ এটা হৈছে এটো আমাৰ যেটো সেটআপটো আমি ষ্টেজত ল'ব নোৱাৰো তেতিয়াটো গিটাৰতে বজাব লাগে তো সেই পাৰ্টটো প্ৰথম যিখিনি ষ্টাৰ্টিং সেইখিনি মই দেখা দিম তো বেছি দেৰি নকৰো আজি ভিডিওটো আৰম্ভ কৰিছো তো আজি লেসনটো আছে আমাৰ ইমেজ স্কুলৰ পৰা তো ইমেজৰ পৰা আছে প্ৰথম ষ্টাৰ্টিঙত আছে এটা সেটআপ সেটাৰ পিছটো আছে আমি প্ৰথমতে এইখিনি দুবাৰ এইখিনি মানে সেটাৰ পিছা কৰাৰ কাৰণে ট্ৰাই কৰিছো টোনটো তো কেনেকুৱা হৈছে কমেন্ট বক্সত মোক জনাব টোনটো তো ফাৰ্স্ট নোটটো হ'ব আমাৰ 11 নম্বৰ ফ্ৰেট 11 নম্বৰ ফ্ৰেট ফাৰ্স্ট স্ট্ৰিং 11 ফ্ৰেট 12 ফ্ৰেট ফাৰ্স্ট স্ট্ৰিঙত বজাইছো আৰু সেকেন্ড স্ট্ৰিং বি 12 নম্বৰ ফ্ৰেট এখানে তিনবার না নেক্সট বি বড়া বি সেকেন্ড স্ট্রিং 12 নম্বর ফ্রেট তারপর 11 নম্বর ফ্রেট ফার্স্ট স্ট্রিং তারপর 14 নম্বর ফ্রেট ফার্স্ট স্ট্রিং তারপর এটার পিছত 12 নম্বর ফ্রেট ফার্স্ট স্ট্রিং 11 12 তারপর এই বস্তু দুবার বজায় নেক্সট 10 নম্বৰ ফ্রেট 12 নম্বৰ ফ্রেট তাৰপিছত 9 নম্বৰ ফ্রেট এগেইন 12 নম্বৰ ফ্রেট তাৰপিছত 7 নম্বৰ ফ্রেট 7 নম্বৰ ফ্রেট হোল্ড কৰিব লাগিব 7 নম্বৰ ফ্রেট তাৰপিছত 5 নম্বৰ ফ্রেটৰ পৰা 7 নম্বৰ ফ্রেটক লগিন হামাৰন কৰিব লাগিব তাৰপিছত 4 নম্বৰ ফ্রেটলৈকে গ'ল তাছত ই 5th নম্বৰ ফ্রেট সেকেন্ড স্ট্রিং এখানে মই গটেখানি সেকেন্ড স্ট্রিং বজাইছো প্ৰথমৰ পৰা এবাৰ স্লোলি বজাই দিছো সেকেন্ড স্ট্রিং আৰু ফাৰ্স্ট স্ট্রিংটোত মই অকমান সেটআপ টাইপ মই সাউন্ড দিবলৈ চেষ্টা কৰিছো তাছত এটা গানটো যদি ভাবা ডিস্টৰশন ইউজ কৰিম তো মই ইউজ কৰা নাই তো যদি ইউজ কৰিব খোজা তো ইৰ পৰা এই গানটোৰ পৰা ইৰ পৰা গিটাৰ পিছটো বজাইছো ডিস্টৰশনতো বজাব পাৰা প্লেনতো বজাব পাৰা এজ উইচ তোমাৰ কোনো কথা নাই যে তোমাৰ ডিস্টৰশন প্লেনতে বজাব লাগিব বা ডিস্টৰশনতো বজাব পাৰা কোনো কথা নাই তো মই প্লেনত বজাইছো তো তোমালোকে যদি বজা ডিস্টৰশনত বজাবা তো এবাৰ মই বজাই দিছো তো লিড পাৰ্টটো হ'ব ইয়াৰ পৰা আহিব 7 নম্বৰ ফ্রেট সেকেন্ড স্ট্রিং কিন্তু নটটো ডাইৰেক্ট নটটোৰ পৰা পুল কৰিব নোৱাৰা
আমি কৰিব লাগিব ডাইৰেক্ট আগতে পুল কৰি ল'ব লাগিব 1 টন পুল কৰি ল'ব লাগিব আগতে পুল কৰি আনি ওপৰৰ পৰা পুল কৰি আনি মেইন নটটো লগি আনি 5th নম্বৰ ফ্ৰেট তাৰপিছত again 7 নম্বৰ ফ্ৰেট তাৰপিছত 1 টন পুল বুজিছে না and go the next 4th string 4th number fret তারপর 5th number fret 4th string তারপর 3rd string 4th fret ইয়াত 3rd string 4th fret double stroke তারপর ইয়ার পৰা স্ট্রোক নকৰাকে 6 নম্বৰ ফ্ৰেটৰ 3rd stringৰ তাৰপিছত 2nd string 5th নম্বৰ ফ্ৰেট গ'ল তাৰপিছত নেক্সট 1st string 7 নম্বৰ ফ্ৰেট তাৰপিছত 2nd string 7 নম্বৰ ফ্ৰেট to 1 ton pull তাৰপিছত 5th number fret 2nd string 5th number fret আৰু 7 number fret তাৰপিছত নেক্সট আছে এইখিনি আছে তাৰপিছত এই প্ৰথম নিচা আগতে পুল কৰি ৰাখিব লাগিব তাৰপিছত 5th number fret তাৰপিছত 3rd string 6th number fret তাৰপিছত again 2nd string 5th number fret তাৰপিছত 7 number fret 2nd string তাৰপিছত পুল হ'ল এইখিনি মই প্ৰথমবাৰ দেখা দিছোঁ next so 12 number fret B 2nd string 12 আৰু 14 2nd string বজাইছো 4th finger তাৰপিছত 1st string 11 number fret তাৰপিছত 14 number fret 12 14 11 14 1st string আৰু 2nd string বজাই আছো তাৰপিছত again B 12 number fret second তাৰপিছত 10 number fret 2nd string 10 number 11 10 number 9 10 9 10 number fret 9 number fret 9 number fret again 10 number fret তাৰপিছত 3rd string 11 number fret তাৰপিছত 9 number fret তাত শেষ হ'ব গোটেই ৰিলেশ্যনটো এইখিনি এবাৰ দেখা দিছোঁ আৰু যদি গানটো কনচাৰ্টখিনি লাগে মোক কমেণ্ট কৰি জনাব তো আজিৰ ভিডিঅ'টো আছে এইখিনিয়ে যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'টো অতি সোনকালে লোৱাৰ কাৰণে চেষ্টা কৰিম থ্যাংকস ফৰ ৱাচিং হেভ এ নাইস ডে